হোলী গীতেৰে মুখৰিত ডিমুৰ নৌপুকা সত্ৰ প্ৰাংগণ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে মূল পতাকা উত্তোলন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ডিমুৰ নৌপুকা সত্ৰ প্ৰাংগণত আজিৰ পৰা 5 দিনীয়াকৈ আৰম্ভ হৈছে দৌল মহোৎসৱ ৭৫খন পতাকা উত্তোলন কৰি এই হীৰক জয়ন্তী বৰ্ষ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় কেইবাখনো সত্ৰ জ্যেষ্ঠ লোকে অংশ লোৱাৰ পিছত মূল পতাকা উত্তোলন কৰে বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই উল্লেখযোগ্য যে পতাকা উত্তোলনৰ পিছতে সমগ্ৰ সত্ৰ চৌহদত দেখা যায় এক উৎসৱমুখৰ পৰিৱেশ গাঁওখনৰ সকলোৱে আৰম্ভ কৰিলে পৰম্পৰাগত হোলী গীত গাঁওখনৰ ডেকা বুঢ়া যুৱক যুৱতী আয়তীয়ে জুৰিলে হোলী গীত 5 দিন ধৰি চলিব লগা এই হীৰক জয়ন্তী বৰ্ষত বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব বুলি সদৰি কৰিছে আয়োজক সমিতিয়ে আজি নবুৰ্গা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ ৭৫ সংখ্যক হীৰক জয়ন্তী মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে আজি এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰাই ৰাতিপুৱা প্ৰভাত ফেৰীৰে এই অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু ৭৫খন পতাকাৰে আমাৰ স্থানীয় বিধায়ক তথা আমাৰ এই ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি মাননীয় ভৱেশ কলিতাদেৱে মুখ্য পতাকা উত্তোলন কৰিছে আমি এই উৎসৱৰ লগত আমাৰ ফাকু খেলিব লাগে ফাকু খেলা ফাকু হ'ল এটা গছৰ গুটিৰ পৰা ফাকু তৈয়াৰ কৰা হয় ফাকুৰ ঔষধি এটা গুণ সম্পন্ন ফাকুৱা 5 দিনীয়াকৈ ইয়াত উৎপন্ন কৰা হয় আৰু এই ফাকু যদি আমি আমাৰ যিটো আচল ফাকুৱা সেই ফাকুৱাটোৱে আমাৰ চৰ্মৰ ৰোগকে আদি কৰি বসন্ত ৰোগকে আদি কৰি বিভিন্ন ৰোগৰ পৰা হোলী গীত আছে আমাৰ কিন্তু হোলী গীত আমাৰ বৰপেটা সত্ৰই হোলী গীতৰ মানে মুখ্য ভূমিকা গ্ৰহণ কৰিছে তথাপিতো আমিও যিহেতু বৰপেটা সত্ৰৰে অনুগামী আমাৰ সত্ৰ নবুৰ্গা সত্ৰ গতিকে আমাৰ ইয়াতো চেকা চৰকাকে হ'লেও হোলী গীতৰ চৰ্চা হয় উল্লেখযোগ্য যে লক্ষাধিক ভক্তক আদৰিবলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে দৌল পৰিচালনা সমিতি হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA365